নাৰী ঘৰৰ লখিমী, লাজ সন্মানে সকলো। লাখ লাখ ছোৱালী ডক্টৰ নাৰ্ছ হৈ আছে, তথাপিও চাব আল্ট্ৰাচাউণ্ড কৰিবলৈ হলে কাপোৰ নোহোৱা অৱস্থাত এজন পুৰুষেই চাবলগীয়া হৈছে। চেকআপ পুৰুষে কৰি আছে। সন্তান জন্ম হবলৈ হলে যদি পেচাবৰ পাইপ লগাবলগীয়া হয় তেতিয়াও কাপোৰ গুচাই কোনোবা পুৰুষে লগাই থকা দেখা যায়। হব পাৰে চিকিৎসকসকলৰ চিন্তাধাৰা বেয়া নাথাকে, কিন্তু নাৰীৰ সন্মান ক'ত? এজনী নাৰীয়ে কাপোৰ সলনি কৰিবলৈ নিজৰ স্বামীকো সিফালে ঘূৰি দিয়ক বুলি কয়, তেনেহলে এজন অচিনাকি পুৰুষৰ আগত কেনেকৈ কাপোৰ খুলিব? নাৰী ইমান উচ্চ শিক্ষা হৈ কি লাভ যদি নাৰীৰ কাম পুৰুষ ডাক্তৰক দিয়ে সকলো কৰিবলগীয়া হয়, য'ত নাৰী নিজকে কমফৰ্টেবল ফিল নকৰে। আপুনি কেনেকৈ বিশ্বাস কৰিব সকলো পুৰুষ ডাক্তৰ ভাল হব বুলি? কিছুমানতো বেয়াও থাকে। অপাৰেশ্যনৰ সময়ত পুৰুষ ডাক্তৰ হলেও কোনো কথা নাই, আল্ট্ৰাচাউণ্ডৰ সৰু সৰু ক্ষেত্ৰত অলপ হলেও সলনি কৰাৰ প্ৰয়োজন। এনেকুৱা নিয়ম হব লাগে এজনী নাৰীৰ চেকআপ অকল এজনী নাৰীয়ে কৰিব পাৰিব। পুৰুষে ৰিপৰ্ট চাওক, বাকী সকলো কৰক। বিনা কাপোৰত যাতে কোনো পুৰুষৰ চকু নপৰে। নাজানো মোৰ কথাটো কোনে কিমান গুৰুত্ব দিব, কিন্তু কথাটো বহুত গুৰুত্বপূৰ্ণ। যেতিয়া সেই নাৰীজনী আপোনাৰ মা, ভনী, কন্যা বা স্ত্ৰী হব তেতিয়া বুজি পাব। যদি একমত শ্বেয়াৰ কৰিব।